নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰত ইংলেণ্ড যিখন টেষ্ট মেচ প্ৰথম টেষ্ট মেচ যথেষ্ট ৰোমাঞ্চকৰ মূৰলৈ গৈছে আৰু শেষৰ দিনা ফলাফল ওলাব হয়তো ভাৰত জিকিবও পাৰে নতুবা ড্ৰ হ'বও পাৰে হেতু কি হয় আমি পাছত গম পাম হৰাটো কোনেও নিবিচাৰে বৰ্তমান ভাৰতে তেওঁলোকক টাৰ্গেট দিছে 371 ৰানৰ যিটো নেকি এটা দিনত প্ৰাপ্ত কৰাটো ইমানো সহজ কথা নহয় কিন্তু ইংলেণ্ডৰ টিমটো আপোনালোকে জানে যে বেসবল খেলে ফাষ্ট খেলে তেওঁলোকে গটিকে তেওঁলোকৰ টিমটোক যদি পৰাস্ত কৰিবলৈ হয় ভাৰতে গুটে 10টা উইকেট লৈ তেওঁলোকক অল উইকেট কৰিব লাগিব তেওঁলোকক একেবাৰে ফিনিশ কৰিব লাগিব গুটে 11টা প্লেয়াৰক হেতু কাম কৰিব পাৰিব লাগিব আৰু তাৰ কাৰণে গুটে ভাৰটো বৰ্তমান সময়ত কিন্তু বুমৰাহৰ ওপৰত আছে গুটে খেলটো বুমৰাহৰ ওপৰত আছে গটিকে বুমৰাহৰ ওপৰতে ভৰসা বুমৰাহে যদি 5টাতকৈ ওপৰৰ উইকেট আকৌ এবাৰ লৈ দিব পাৰে তেতিয়া নিশ্চিতভাৱে নিখনদেহে ভাৰত খেলত ধুনিয়াকৈ আগবাঢ়ি যাব কিন্তু বাকি সকলে উইকেট ল'ব লাগিব হেফালে সিৰাজ হক হেফালে প্ৰসিদ্ধ কৃষ্ণ শাৰ্দুল ঠাকুৰ জাদেজা এওঁলোকৰ ফালৰ পৰা কিন্তু অৱদান লাগিব গটিকে বৰ্তমান সময়ত বেটাৰ সকলে যিখিনি কৰিব পাৰে যিমানখিনি কৰিব পাৰে সিমানখিনি কৰি দিলে আজি আমি দেখিবলৈ পালো কেএল ৰাহুলৰ পৰা যথেষ্ট দায়বদ্ধ ইনিংস দেখিবলৈ পালো একেদৰে আমি দেখিবলৈ পালো ঋষভ পন্তৰ ফালৰ পৰা সুন্দৰ শতকেৰ ইনিংস দেখিবলৈ পালো কিন্তু প্ৰথমতে যেটো হৈছিল ভাৰতে আমি কৈছিল যে 500-600 কৰিব নোৱাৰাটো এটা বেয়া কথা হ'ল সেকেন্ড তাৰ প্ৰভাৱটো আমি খেলখনত দেখিব পাৰিছিলে ভাৰতে যদি প্ৰথম ইনিংসত 500-600 কৰিলেহেঁতেন কোলাপস নহলহেঁতেন মিডল অৰ্ডাৰটো তেতিয়া আজি ভাৰত আৰু ভাল স্থিতি থাকিলেহেঁতেন বহুত বেছি টাৰ্গেট দি দিব পাৰিলেহেঁতেন কিন্তু সেইটো যেহেতু হৈছিল সেইটো আকৌ পুনৰাবৃত্তি কিন্তু আমি দেখিবলৈ পালো আজি পন্ট আৰু কেএলৰ বাদে বাকি বিলাক যদি আপোনালোকে বেটাৰ চাই তেওঁলোকৰ বৰ বিশেষ স্কোৰ আপোনালোকে দেখিবলৈ নাপায় তেওঁলোকো সেই কোলাপস ধৰণে হল বুলি ক'লে ভুল নহব সোনকালে আউট হৈ পৰিলে গটিকে তেওঁলোকৰ ফালৰ পৰা সিমানটো কৰিব নোৱাৰিলে গটিকে আজিও আমি ভাবিছিল যে টাৰ্গেট বেছি হ'ব 371 তকৈ সাধাৰণতে আৰু ওপৰত যাব বুলি ভাবিছিল কিন্তু সিমানটোৱে গলগে গটিকে বৰ্তমান সময়ত আপোনালোকে যদি চাই প্ৰথমতে কৰিছিলে আপোনালোকে আজি যদি ভাৰতৰ ইনিংসটো যদি আপোনালোকে চাই ভাৰতৰ ইনিংসটো যদি আপোনালোকে চাই দেখিবলৈ পাব যে 364 ৰান কৰিছিল 6 ৰানৰ লিডটো আছিল জয়সল 4টা আছিল কেএল ৰাহুল 137 সাই সুদৰ্শন 30 গিল 8 আৰু পন্তে 118 চাক কৰুণাৰ 20 আৰু জাদেজা 25 এনেকুৱা ধৰণৰ আমি স্কোৰ দেখিলো বাকি শাৰ্দুল ঠাকুৰ তলৰখিনি বলাৰখিনি বাৰু ৰানে নাই 0-0-0 বাকি জাদেজা এবাৰ আজি অকমান হলো কিবা এটা অৱদান দিলে কৰুণাৰকে 20 দিলে প্ৰথমতে যদিবা 0 মাৰিছিলে কিবা এটা নহয় কিবা এটা ইমপ্ৰুভমেন্ট হৈছে যিকি নহক আৰু অলপ সেইখিনি পা কৰুণাৰ হক বা ঠাকুৰৰ পৰা অৱদান লাগে কিন্তু ঠাকুৰে হেতু কাম কৰিব পৰা নাই এটেকিংটো কৰিব পৰা নাই সাধাৰণতে আৰু কৰিব পাৰিব লাগিছিল বাকি হেতুৱে আৰু কেইটামান ৰান লাগিছিল কিন্তু যিকি নহক বৰ্তমান সময়ত একেদিনে ইমান সুপাৰ ৰান বৰ্তমান সময়ত ইংলেণ্ডক জিকিবলৈ 3.5 ৰান লাগে একেদিনে 3.5 ৰান কৰাটো সহজ কথা নহয় মুখৰ কথা নহয় তেওঁলোকে যথেষ্ট ফাষ্ট খেলিব লাগিব গটিকে অসম্ভৱো নহয় কিন্তু একেদিনে 3.5 ৰান কৰিব পৰাটো অসম্ভৱো নহয় গটিকে ভাৰতীয় যিসকল বলাৰ আছে 100% তকৈ ওপৰত দিব লাগিব তেতিয়া কিবা এটা আমি আশা কৰিব পাৰো মই কৈছো যে বুমৰাহৰ ওপৰত বেছি আশা থাকিব চাও কি হয় কি নহয় বৰ্তমান সময়ত আজিৰ দিনটো খেলৰ শেষ হোৱালৈকে যদি তেওঁলোকৰ এটামান উইকেট গিৰি থাকিলেহেঁতেন এটামান উইকেট ল'ব পাৰিলেহেঁতেন তেতিয়া কিন্তু আৰু অকমান ভাল স্থিতিত থাকিলেহেঁতেন কিন্তু আজি দেখিলে আপুনি তেওঁলোকে উইকেটে ল'ব নোৱাৰিলে এটা উইকেট নগলে আজিৰ দিনটোত গতিকে আজি যদি এটামান কেনেবাকে গ'লহেঁতেন তেওঁলোক কিন্তু সৰ্বনাশ হলহেঁতেন গতিকে যিকি নহওক এতিয়া 21ত এটা উইকেট যোৱা নাই তেওঁলোকৰ ওপেনাৰ দৰে খেলি আছে নট আউট হৈ গতিকে গুটে খেলটোৰ ৰিজাল্ট ওলাব কাইলৈ কি হয় কি নহয় সেয়া কাইলৈ আমি গম পাম কাইলৈ আমি আলোচনা কৰিম খেলৰ অন্তত আমি আলোচনা কৰিম গতিকে এই ভিডিওটো মই ইমান বেছি আলোচনা নকৰো এই ভিডিওটো ইমানতে সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ আনাৰ প্ৰতিশ্ৰুতি বিদায় মাগিছো ধন্যবাদ